খবৰ হৈতে আগবাঢ়িম এটা খুব উদ্বিগ্নতাৰ খবৰ একেলগে 4 গৰাকী ছাত্ৰী গুৱাহাটী মহানগৰীৰ পৰা সন্ধানহীন হৈছে গুৱাহাটী মহানগৰীত বৈশিষ্ট্যত এই চাঞ্চল্যকৰ ঘটনা এখন বিদ্যালয়ৰ 4 গৰাকী ছাত্ৰী সন্ধানহীন হৈছে ৰুমি বৰুৱা নিৰুপায় ৰয় লগতে আয়ুশ্ৰী সিং ঝিলমিল দৈমাৰীও সন্ধানহীন হৈছে নিখোজ হৈছে ষষ্ঠ আৰু সপ্তম শ্ৰেণীত পঢ়ি থকা বনগাঁৱৰ ছাত্ৰী 4 গৰাকী সোমবাৰে বিদ্যালয়লৈ যোৱাৰে পৰা তেওঁলোকৰ সন্ধান নাই ছাত্ৰী কেইগৰাকী নিখোজ হৈ আছে ঘটনা সন্দৰ্ভত বৈশিষ্ট্য থানাত এজাহাৰ দিছে ছাত্ৰী কেইগৰাকীৰ পৰিয়ালে ষষ্ঠ আৰু সপ্তম শ্ৰেণীত পঢ়ি থকা এই কেইগৰাকী ছাত্ৰী কৰবাত দুষ্ট চক্ৰৰ কবলত পৰিছে নেকি এই কেইগৰাকী ছাত্ৰী কোনো অপৰাধী চক্ৰৰ কবজাত আছে নেকি এই ধৰণৰ নানানটা প্ৰশ্ন নানানটা প্ৰসংগ উত্থাপন হৈছে গুৱাহাটী মহানগৰীত এনেকৈ বৈশিষ্ট্যত চাঞ্চল্যকৰ যি ঘটনা য'ত একেলগে এখন বিদ্যালয়ৰে 4 গৰাকী ছাত্ৰী ষষ্ঠম শ্ৰেণীত পঢ়ি থকা ষষ্ঠ শ্ৰেণীত আৰু ইফালে সপ্তম শ্ৰেণীত পঢ়ি থকা সন্ধানহীন হৈছে ৰুবি বৰুৱা নিৰুপায় ৰয় লগতে আয়ুশ্ৰী সিং আৰু ঝিলমিল দৈমাৰী নিখোজ হৈছে ষষ্ঠ আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত 4 গৰাকী বনগাঁৱৰ ছাত্ৰী তেওঁলোক বনগাঁৱৰ নিবাসী সোমবাৰে বিদ্যালয়লৈ যোৱাৰে পৰাই সন্ধান নাই মোৰ ঘৰতে আছিল পুৱাতে এন্তে তিনিজনী আহিলাক মোৰ ঘৰত এন্তৰ ছোৱালীকেইটা আহি ফেলে লগ লাগি ফেলে ক'লাক যে ব'লা আমি হেৰি কিবা প্ৰগ্ৰাম আছে প্ৰগ্ৰামত আজি নাচিবা যাম স্কুলতে চাগে প্ৰগ্ৰাম বোলে আছিলে মই ক'লে আজি কিহৰ প্ৰগ্ৰাম আছে প্ৰগ্ৰামটো আজি কোনো নাই মই মানা কৰিলোঁ মানা কৰি ফেলে মই ওলাই ফেলে গুচি গ'লোঁ তাৰপিছত চাগে মায়াকে অলপমান মানে বেয়া পালে এন্তৰ মায়াকৰ লগত এন্তে মানে লগত আহিব দিলা আহিব যাওঁতে আৰু পিছত আৰু দিনটো খবৰে নাই মই দুপৰীয়া গ'লোঁ যাই ফেলে খবৰ ল'লোঁ যে অহা নাই নেকি কৈ নাই অহা নাই ইফালৰ খবৰ ল'লে নাই বোলে কোনো অহা নাই পিছত আকৌ গধূলিলৈকে লাষ্টত যাই বিচাৰি দিলোঁ মানে বহুত জেগা বিচাৰিলোঁ ক'তো নাই পিছত লাষ্টত থানাত আহিব লগা হ'ল একেলগে 4 গৰাকী কৰবাত তেওঁলোকে অনুষ্ঠানলৈ যোৱাৰ কথা কৈছিলে এঘৰৰ পৰিয়ালত তেনেকৈ জানে আৰু তাৰ পিছত তেওঁলোক নিখোজ এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক উৎপল হালৰ সৈতে উৎপল এই ধৰণৰ ঘটনা একেলগে 4 গৰাকী নিখোজ হৈছে আটাইতকৈ উদ্বিগ্নতাৰ বিষয় যে কোনোবা অপৰাধী চক্ৰৰ কবলত যাতে তেওঁলোক নপৰে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ বাবে এক দুখবৰ বুলি ক'ব পাৰি বা এটা উদ্বিগ্নজনক খবৰ কাৰণ একে ষষ্ঠ আৰু সপ্তম শ্ৰেণী যাৰ বয়স হয়তো 11 পৰা 12 বছৰ হ'ব তেনেকুৱা 4 গৰাকী ছাত্ৰী একেলগে ঘৰৰ পৰা ওলাই আহিছিলে আৰু যদি চোৱা যায় যে কোৱা হৈছিলে বিদ্যালয়লৈকে আহিছিলে কালি দিনটোত মাধৱদেৱৰ তিথি থকা বাবে বিদ্যালয়সমূহ বন্ধ আছিলে হয়তো কোনো তেখেতসকলে ঘৰৰ পৰিয়ালক তেখেতসকলে উল্লেখ কৰিছিলে যে অন্য সাংস্কৃতিক অনুষ্ঠান থকাৰ কথা উল্লেখ কৰিছিলে আমি ইতিমধ্যে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ আৰম্ভ কৰিছোঁ কালি বিদ্যালয়ত তেনেকুৱা ধৰণৰ বিশেষ অনুষ্ঠান নাছিলে কালি মাধৱদেৱৰ তিথিৰ বাবে চৰকাৰীভাৱে বন্ধ দিয়া আছিলে তেনে পৰ্যায়ত সেই ছাত্ৰী 4 গৰাকীয়ে কলৈকে ওলাই আহিছিলে কাৰ প্ৰশ্নত পৰি ওলাই আহিছিলে এই মুহূৰ্তত এতিয়া ডাঙৰ প্ৰশ্ন ডাঙৰ হাত হিচাপে বিবেচিত হৈছে ঠিক একেদৰে নিশালৈকে যেতিয়া এই 4 ছাত্ৰী উভতি নাহিলে আৰু উল্লেখ কৰিব পাৰি যে 4 ছাত্ৰী যদি ঘৰ চোৱা যায় যে এটা নিৰ্দিষ্ট অঞ্চলত বেহাৰবাৰী অঞ্চলত অৰ্থাৎ বেহাৰবাৰী পৰা যি বনগাঁও কলেজলৈকে প্ৰায় 4 কিলোমিটাৰ দূৰত্ব হয় আৰু বেহাৰবাৰী একেটা অঞ্চলৰে প্ৰায় 200 মিটাৰ আঁতৰতে এই 4 গৰাকী ছাত্ৰীৰ ঘৰ আছিলে এই 4 ছাত্ৰী এতিয়া কাৰ কবলত পৰিছে কোনে কলৈকে লৈ গৈছে এই মুহূৰ্তত এতিয়া ক'ব পৰা যোৱা নাই আৰক্ষীৰ তদন্ত আৰু পৰিয়ালৰ লোকে ইতিমধ্যে বিভিন্ন স্থানত তেখেতসকলৰ পৰিয়ালে হওক বা বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ কৰিছে কোন স্থানত আছে যদি আছে নিৰাপদে থাকক সেয়ে বিচাৰিছে সকলোৱে কাৰণ কালিৰ দিনটোত উল্লেখ কৰিছে যে মাধৱদেৱৰ তিথি থকা বাবে বিদ্যালয়সমূহ বন্ধ আছিলে তেখেতসকলে পৰিয়ালৰ লোকক উল্লেখ কৰিছিলে যে আজি আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে আমি নৃত্য পৰিৱেশন কৰিম তাৰ বাবে আমাৰ কিছু পলম হ'ব বুলি ঘৰত তেনেকুৱা ধৰণৰ কৈ যোৱা বুলি উল্লেখ কৰিছে আমি দুটা মন্তব্য পঠাইছো তাত শ্ৰেণীত পঢ়ি থকা ছাত্ৰী তেওঁলোকে লগত মোবাইল ফোন নিছিল বা তেওঁলোকৰ লগত মোবাইল ফোন থাকে নে নাথাকে বা তেনেকুৱা ধৰণৰ তথ্য আৰক্ষীয়ে তেওঁলোকক ক'ত বিচাৰিছে ক'ত বিচাৰ খোজা আৰম্ভ হৈছে 4 গৰাকী ছাত্ৰীৰ কাৰো লগতে মোবাইল ফোন নাই এই মুহূৰ্তত সেইটো এটা খবৰ দিব বিচাৰিছো যে আৰু গোটেইগৰাকী বনগাঁও বেলতলা কলেজৰ সমীপতে সেইখিনি বিদ্যালয়ৰ হাব বুলি কোৱা হয় বা এটা শিক্ষাৰ সেইখিনি হাব বুলি কোৱা হয় বেলতলা মহাবিদ্যালয় আছে লগত আছে দক্ষিণ বেলতলা হাইস্কুল তাৰ লগত আছে মাজিপাৰা মধ্য ইংৰাজী বিদ্যালয় আদৰ্শ জাতীয় বিদ্যালয় শংকৰদেৱ একেলগে সেই বেলতলা অঞ্চলৰ সেই বনগাঁও কলেজখিনি বা বনগাঁও ৰোডখিনি কোৱা হয় বেলতলা শিক্ষাৰ প্ৰতিষ্ঠান বা শিক্ষা নগৰী বুলি কোৱা হয় সেইখিনি তালৈকে গৈছিলে আৰু বেহাৰবাৰীৰ পৰা তালৈকে দূৰত্ব 4 কিলোমিটাৰ কালি প্ৰথম গৰাকী যিগৰাকী অনুশ্ৰী সিঙৰ
কথা কোৱা হৈছে 4গৰাকী বৰুৱা উপাধিৰ দৈমাৰী উপাধিৰ আৰু আনগৰাকী যি চোৱা যায় যে সিংহা উপাধি আছিলে এই 4গৰাকী এগৰাকীৰ পৰিয়ালৰ গাৰ্জেনে ভাড়া দিয়া নাছিলে তাৰ পিছত হয়তো সেই বিদ্যালয়লৈকে ওচৰ চুবুৰীয়ালৈকে গৈছিলে আৰু তাৰে পৰা তেখেতসকলে বিদ্যালয়লৈকে যাম বুলি উল্লেখ কৰিছে কালি দিনটো কিন্তু বিদ্যালয় সকলো বন্ধ আছিলে কাৰণ চৰকাৰী বন্ধ দিয়া আছিলে কালি দিনটোত ঠিক একেদৰে চৰকাৰী বিদ্যালয় বন্ধ থকাৰ পিছত কিয় বিদ্যালয়লৈকে যাম বুলি ক'লে তেখেতসকলে সাংস্কৃতিক অনুষ্ঠান থকা বুলি ক'লে পৰিয়ালৰ লোকে উল্লেখ কৰিছে যে তেখেতসকলৰ ওচৰত মোবাইল নাছিলে কাৰণ তেখেতসকলে আৰ্থিকভাৱেও কিছু জুৰুলা আছিলে যাৰ ফলত মোবাইল ফোনে দিব পৰা ব্যৱস্থাটো বহুত দূৰৰ কথা তেখেতসকলৰ যাতায়াতৰ বাবে ভাড়া দিব পৰা এটা দক্ষতা নাছিলে সেই কথা উল্লেখ কৰা হৈছিলে কিন্তু উল্লেখ কৰিছো যে ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ এই যি 4গৰাকী ছাত্ৰী একেলগে নিখোজ হৈছে এয়া কিন্তু খবৰ বা উদ্বেগজনক খবৰ কাৰোবাৰ প্ৰৰোচনাত পৰিছে নেকি বা কোনোবাই তেনেকৈ তেওঁলোকক লৈ গৈছে নেকি বিশেষকৈ যি ধৰণে একাংশ চক্ৰ সক্ৰিয় হৈ থাকে অপৰাধী চক্ৰ সেইটোহে ভয় উৎপল আৰক্ষীৰ ফালৰ পৰা কিবা কৈছে আৰক্ষীও বিচাৰ খোঁচা আৰম্ভ কৰিছে যিহেতু তেখেতসকলৰ ওচৰত মোবাইল ফোন নাছিলে মোবাইল লোকেশ্যন ট্ৰেক কৰিব পৰা ব্যৱস্থা নাই তাৰ বাবে আৰক্ষীয়ে পৰিয়ালে হওক বা বিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছে আমিও বিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আছো কিছু সময় পিছতে বিদ্যালয়ৰ ফালৰ পৰা সেই গোটেইখিনি কথা কোৱা হ'ব বা মন্তব্য দিয়া হ'ব ঠিক একেদৰে আৰক্ষী প্ৰশাসনৰ লগতে পৰিয়ালৰ লোকে ওচৰ চুবুৰীয়াৰ সমান্তৰালভাৱে কালি ক'ত কি অনুষ্ঠান আছিলে যিহেতু তেখেতসকলে এটা হিংস দি গৈছিলে যে আমি সাংস্কৃতিক অনুষ্ঠান আছে আমি তাত নৃত্য প্ৰদৰ্শন কৰিম তেনেকুৱা এটা তেখেতসকলে হিংস দি গৈছিলে সেয়েহে কালি ক'ত কি অনুষ্ঠান আছিলে যোৱাকালি দিনটো কিন্তু নীলপৱন বৰুৱাৰ বাসগৃহত এটা অনুষ্ঠান আছিলে সৌৰভ নগৰত য'ত তেখেতৰ জন্মদিন পালন কৰা হৈছিলে সেয়া আছিলে আবেলি 4 বজাত কিন্তু এই 4 ছাত্ৰী যদি চোৱা যায় যে ওলাই গৈছিলে ঘৰৰ পৰা 8 বজাতে ওলাই গৈছিলে অৰ্থাৎ বিদ্যালয়ৰ সময়তে ওলাই গৈছিলে ডাঙৰ কথাটো হৈছে যে কালি দিনটো বিদ্যালয়সমূহ চৰকাৰী বিদ্যালয় সম্পূৰ্ণৰূপে বন্ধ আছিলে মাধৱদেৱৰ তিথি থকাৰ বাবে তেনে ক্ষেত্ৰত এই মুহূৰ্তত ক'ত আছে য'তে নাথাকক কিয় সকলোৱে বিচাৰিছে যে সুকলমে থাকক সুস্থিৰ হৈ থাকক যাতে ভালে ভালে তেওঁলোক সোনকালে গুৰুত্বপূৰ্ণ বিষয় উৎপল হালৈ আমি পৰৱৰ্তী সময়ছোৱাত অধিক জানিম যিহেতু এই ঘটনাটোত আৰক্ষীয়ে বিচাৰ খোঁচা আৰম্ভ কৰিছে কিন্তু 4গৰাকী একেলগে নিখোজ হৈছে আৰু ক'ত তেওঁলোক কেনেকৈ আছে এই ধৰণৰ নানানটা প্ৰশ্ন পৰিয়াল ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে আৰু পৰিয়ালো যথেষ্ট উদ্বিগ্ন হৈ আছে দাদাহঁতৰ এইফালে আৰু এজন মানে লগৰ ছোৱালীৰ ঘৰত গ'লে যাই পেলাই তাতে ড্ৰেছ চেঞ্জ কৰিছে বোলে তেতিয়া তাতে যাই পিছত মানে সোধোতে 3টামান বজাত যাই সোধোতে স্কুলৰ পৰা অহা নাই এতিয়া সোধোতে তেতিয়া ক'লে যে আমাৰ ঘৰতে ড্ৰেছ চেঞ্জ কৰিছে আজি কিমানজনী ছোৱালী নাইকিয়া হৈছে একেলগে 4জনী আৰু গোটেইখিনি ছোৱালী ক'ৰ হয় একেলগে গোটেইখিনি আপুনি বেহাৰবাৰীয়ে ক'ব পাৰে চব বেহাৰবাৰীয়ে কোন স্কুলত পঢ়ে আপোনাৰ বনগাঁও বনগাঁৱতে পঢ়ে বনগাঁও